ওম নমো শিৱায়, ওম নমো শিৱায়, ওম নমো শিৱায়। গুড মৰ্ণিং শ্ৰোতা বন্ধুসকল, আপোনালোকক আজি দিনটো ৰাশিফলত স্বাগতম জনাইছোঁ। শ্ৰোতা বন্ধুসকল, আজি শুক্ৰবাৰ, ইংৰাজী মাহৰ 19 এপ্ৰিল 2024, অসমীয়া মাহৰ 6 বহাগ, একাদশী তিথি, মঘা নক্ষত্ৰ। সূৰ্য উদয় হ'ব 5:17 আৰু সূৰ্য অস্ত যাব 5:55। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশি ফলবোৰ। শ্ৰোতা বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি চেনেলটো আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকে ফেচবুক পেজত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব। আহক শ্ৰোতা বন্ধুসকল, চাই লওঁ আজিৰ দিনটোৰ ৰাশি ফলবোৰ। শ্ৰোতা বন্ধুসকল, পোনপ্ৰথমে চাই লওঁ মেঘ ৰাশিৰ আজিৰ দিনটোৰ ৰাশি ফল। আপুনি আপোনাৰ বন্ধুবৰ্গৰ পৰামৰ্শৰ প্ৰতি গুৰুত্ব সহকাৰে মনোযোগ দিয়াটো উচিত বুলি কৈছে। অৰ্থাৎ আপোনালোকক যদি আপোনাৰ বন্ধু বান্ধৱসকলে যদি পৰামৰ্শ দিয়ে বা আপোনালোকক পথ প্ৰদৰ্শন কৰায় তেনেহ'লে সেই কথাটো গুৰুত্ব সহকাৰে ল'বলৈ কৈছে। আপোনাৰ সন্তানৰ বিষয়ে আপোনাৰ কিছুমান সমস্যাও হ'ব বুলি কৈছে। আপোনাৰ ঘৰ নিৰ্মাণ সম্পৰ্কীয় কাম সোনকালে সম্পূৰ্ণ হ'ব। অৰ্থাৎ যিসকল মেঘ ৰাশিৰ জাতক জাতিকাসকলে যদি ঘৰ নিৰ্মাণ কাৰ্য আপোনালোকে আৰম্ভ কৰিছে তেনেহ'লে সেই কামটো কোনো বাধা নোহোৱাকৈ অতি সোনকালে সম্পূৰ্ণ হ'ব বুলি কৈছে। আপুনি প্ৰেম সম্পৰ্কীয় বিষয়ত হতাশাৰ সন্মুখীন হ'ব। অৰ্থাৎ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত আপোনালোকৰ ভাল নহ'ব। শৈল্পিক ক্ষেত্ৰৰ সৈতে জড়িত লোকসকলে এটা সন্মান লাভ কৰিব বুলিও কৈছে। শুভ ৰং হৈছে সেউজীয়া, শুভ নম্বৰ হৈছে 16। শ্ৰোতা বন্ধুসকল, এয়া আছিল মেঘ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে বৃষ ৰাশি। শ্ৰোতা বন্ধুসকল, বৃষ ৰাশিৰ আজিৰ দিনটো চালে দেখা পাওঁ যে আজি নতুন কাম আৰম্ভ কৰাটো আপোনাৰ বাবে অনুকূল নহয়। অৰ্থাৎ আজিৰ দিনটোত আপোনালোকে কোনো শুভ কাম নকৰাটোৱেই ভাল হ'ব বুলি কৈছে। এচিডিটিৰ বাবে আপুনি পেট আৰু বুকুত জ্বলা পোৰা অনুভৱ কৰিব পাৰে বুলি কৈছে। গতিকে খাদ্যভাগ আপোনালোকে ভালদৰে কৰিব, অন্যথা হয়তো আপোনালোকক গেছে অসুবিধা কৰিব পাৰে বুলিও কৈছে। যোগ আৰু প্ৰণায়াম আপোনাৰ বাবে লাভজনক প্ৰমাণিত হ'ব। আপুনি আপোনাৰ ব্যক্তিগত সম্পৰ্কৰ বিষয়ে গভীৰ হোৱাটো উচিত বুলিও কৈছে। আপোনাৰ কাম সম্পূৰ্ণ নোহোৱাৰ বাবে আপুনি হতাশ হ'ব পাৰে। শ্ৰোতা বন্ধুসকল, যে আপুনি যদি কিবা কাম কৰি আছে আৰু সেই কামটো অতি সোনকালে সম্পূৰ্ণ কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকৰ সেই কামটো যদি সম্পূৰ্ণ নহয় তেতিয়া আপোনালোকে হতাশ হ'ব বুলি কৈছে। যাতে আপোনালোকে তেনেধৰণৰ কোনো কাৰ্য বা আপোনালোকে বেয়া কাম নকৰিব। আপুনি আজি আত্মবিশ্বাসৰ অভাৱ অনুভৱ কৰিব পাৰে। শুভ ৰং হৈছে মাটিয়া আৰু শুভ নম্বৰ হৈছে 25। শ্ৰোতা বন্ধুসকল, এয়া আছিল বৃষ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে মিথুন ৰাশি। শ্ৰোতা বন্ধুসকল, আহক এতিয়া আমি চাই লওঁ মিথুন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। বিদেশত অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকলে তেওঁলোকৰ সমস্যাৰ সন্মুখীন হ'ব লাগিব বুলি কৈছে। অৰ্থাৎ মিথুন ৰাশিৰ যিসকল জাতক জাতিকাই বিদেশত অধ্যয়ন কৰিব গৈছে তেওঁলোকে হয়তো কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে। আপুনি আপোনাৰ সম্পৰ্কত ভাগ্যৱান হ'ব বুলি কৈছে। আপুনি কেইদিনমান মানৰ বাবে বন্ধৰ পৰিকল্পনা কৰিব পাৰে। আপুনি অনলাইন ব্যৱসায়ৰ জৰিয়তেও বৃহৎ লাভ অৰ্জন কৰিব বুলি কৈছে। মানুহবোৰ আপোনাৰ ওচৰত বা ওপৰত অত্যধিক নিৰ্ভৰশীল হ'ব পাৰে বুলিও কৈছে। অৰ্থাৎ আপুনি যদি
বা আপোনালোকে যদি অনলাইন ব্যৱসায় কৰি আছে তেনেহ'লে আজি দিনটোত লাভান্বিত হ'ব বুলি কৈছে। আৰু কৈছে যে আপোনাৰ ওপৰত ওচৰ চুবুৰীয়াই হয়তো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব বুলি কৈছে। শুভ ৰং হৈছে নীলা, শুভ নম্বৰ হৈছে 2। শ্ৰোতা বন্ধুসকল, এয়া আছিল মিথুন ৰাশিৰ আজি দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে কৰ্কট ৰাশি। শ্ৰোতা বন্ধুসকল, অপ্ৰয়োজনীয় কাৰ্যকলাপত আপোনাৰ সময় অপচয় নকৰিব। আপুনি অসাৱধান হোৱাটো উচিত নহয়। যিকোনো গুৰুত্বপূৰ্ণ সুযোগবোৰ আপোনাৰ বাবে অপেক্ষা কৰি আছে। আয়ুস সম্পৰ্কীয় বিষয়বোৰৰ বাবে দিনটো যথেষ্ট অনুকূল। অভিজ্ঞ লোকৰ পৰা নিৰ্দেশনা বিচৰাটো আপোনাৰ বাবে লাভজনক হ'ব বুলি কৈছে। আপুনি আপোনাৰ ডাঙৰ ভাই ভনীৰ বিষয়ে অলপ চিন্তিত হ'ব পাৰে। শুভ ৰং হৈছে ৰঙা, শুভ নম্বৰ হৈছে 14। শ্ৰোতা বন্ধুসকল, এয়া আছিল কৰ্কট ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। আজিৰ দিনটোৰ ৰাশিফলটো হৈছে সিংহ ৰাশি। শ্ৰোতা বন্ধুসকল, যিসকল ব্যক্তিৰ ম আৰু মূৰ্ধন্যৰ পৰা নাম আৰম্ভ হয় তেওঁলোকৰ ৰাশি হ'ব সিংহ ৰাশি। আহক এতিয়া আমি চাই লওঁ সিংহ ৰাশিৰ সম্পৰ্কে। আপোনাৰ কামৰ দক্ষতা বৃদ্ধি হ'ব বুলি কৈছে। আপোনাৰ পৰিয়ালৰ সৈতে আপোনাৰ আনন্দদায়ক সময় অতিবাহিত কৰিব বুলিও কৈছে। ব্যৱসায়ৰ সকলোবোৰ আপোনাৰ প্ৰত্যাশা অনুসৰি চলিব বুলি কৈছে। ই আপোনাৰ আত্মবিশ্বাসৰ ক্ষেত্ৰতো বৃদ্ধি কৰিব। আপুনি আজি আনন্দদায়ক হৈ থাকিব, অৰ্থাৎ আপোনাৰ মন আজি আনন্দৰে ভৰপূৰ হৈ থাকিব। আপোনাৰ বন্ধুবৰ্গৰ সৈতে আপোনাৰ দীঘলীয়া বাৰ্তালাপ হ'ব পাৰে, অৰ্থাৎ আজিৰ দিনটোত আপোনালোকে নিজৰ বন্ধু বান্ধৱ ক'ৰবাত পায়, হয়তো দীঘলীয়া আলোচনা হ'ব পাৰে। শুভ ৰং হৈছে গুলপীয়া, শুভ নম্বৰ হৈছে 30। শ্ৰোতা বন্ধুসকল, এয়া আছিল সিংহ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশিফলৰ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে কন্যা ৰাশি। শ্ৰোতা বন্ধুসকল, আজি আপোনাৰ জীৱন সংগীৰ স্বাস্থ্যৰ যত্ন ল'বলৈ কৈছে। সকলো ধৰণৰ নিচাযুক্ত দ্ৰব্যৰ পৰা আঁতৰি থাকিব। আপুনি আপোনাৰ বৈবাহিক সম্পৰ্কত সঠিক সময় অতিবাহিত কৰাটো ভাল হ'ব, উচিত বুলি কৈছে। আপুনি হঠাতে কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব বুলি কৈছে। দিনটো ভ্ৰমণৰ বাবে অনুকূল নহয়। আপোনাৰ সহকৰ্মীসকলে কিবা এটা কাৰণত আপোনাৰ সৈতে হয়তো আপোনালোকৰ সন্মত নহ'ব বুলি কৈছে আপোনালোকৰ সৈতে। শুভ ৰং হৈছে পিচ কালাৰ আৰু শুভ নম্বৰ হৈছে 23। শ্ৰোতা বন্ধুসকল, এয়া আছিল কন্যা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি আগবাঢ়ো অন্য এক ৰাশিফললৈ। ৰাশিফলটো হৈছে তুলা ৰাশি। শ্ৰোতা বন্ধুসকল, আহক এতিয়া আমি চাই লওঁ তুলা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আপুনি পৰিয়ালৰ প্ৰয়োজনীয়তাৰ বাবে ধন খৰচ কৰিব লাগিব বুলি কৈছে। আপোনাৰ প্ৰেমিকৰ অনুভূতিক সন্মান কৰক। আপুনি মধ্যস্থৰ পিছত কিছু ভাল খবৰ পাব পাৰে। গধুৰ উদ্যোগৰ সৈতে জড়িতসকলে বৃহৎ বিত্তীয় লাভ কৰিব বুলিও কৈছে। ৰোগীৰ স্বাস্থ্য উন্নত হ'ব। আপুনি ধৈৰ্য সহকাৰে কাম কৰাত সফলতা অৰ্জন কৰিব। শুভ ৰং হৈছে মেৰুন আৰু শুভ নম্বৰ হৈছে 11। শ্ৰোতা বন্ধুসকল, এয়া আছিল তুলা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে বৃশ্চিক ৰাশি। শ্ৰোতা বন্ধুসকল, আপোনাৰ জীৱন সংগীৰ পৰা পৰামৰ্শ লোৱাটো আজি আপোনাৰ বাবে লাভজনক প্ৰমাণিত হ'ব। আনে কোৱা কথাবোৰক অত্যধিক গুৰুত্ব নিদিবলৈ কৈছে।
আপুনি সময়মতে আপোনাৰ ব্যৱসায়ৰ লক্ষ্য প্ৰাপ্ত কৰিব বুলিও কৈছে। আপুনি আপোনাৰ সন্তানৰ প্ৰগতিৰ বাবে গৌৰৱ অনুভৱ কৰিব। আপুনি এটা নতুন ঘৰ বা ভূমি সম্পত্তিত বিনিয়োগ কৰিব পাৰে। শুভ ৰং হৈছে মেজেণ্টা আৰু শুভ নম্বৰ হৈছে 14। শ্ৰোতা বন্ধুসকল, এয়া আছিল বৃশ্চিক ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে ধনু ৰাশি। শ্ৰোতা বন্ধুসকল, আহক এতিয়া আমি চাই লওঁ ধনু ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আজি আপোনাৰ কাম মাজে মাজে সম্পূৰ্ণ হ'ব বুলি কৈছে, অৰ্থাৎ মাজে সময় হয়তো আপোনাৰ কিছুমান কামে বাধা দিব পাৰে, কিন্তু তাৰ মাজতো কিছুমান কাম সম্পূৰ্ণ হৈ গৈ থাকিব। আপোনাৰ শত্ৰুসকল হঠাতে আপোনাৰ বিৰুদ্ধে সক্ৰিয় হ'ব পাৰে বুলি কৈছে। আপুনি আপোনাৰ অপ্ৰয়োজনীয় ব্যয় নিয়ন্ত্ৰণ ৰখাটো উচিত। আপুনি আপোনাৰ চুবুৰীয়াসকলৰ সৈতে ভাল আচৰণ কৰাও উচিত। মানুহে আপোনাৰ বিষয়ে ভুল ধাৰণা কৰিব পাৰে। কাল্পনিক চিন্তাৰ পৰা আঁতৰি থাকক। শুভ ৰং হৈছে বগা, শুভ নম্বৰ হৈছে 19। শ্ৰোতা বন্ধুসকল, এয়া আছিল ধনু ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে মকৰ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ। আপুনি আপোনাৰ সন্মান আৰু খ্যাতিৰ বিষয়ে চিন্তিত হ'ব বুলি কৈছে। আপুনি আপোনাৰ পুৰণি বন্ধুবৰ্গক লগ পাব, কিন্তু কিবা কাৰণত আপুনি ইয়াৰ বাবে সুখী নহ'ব। আপোনাৰ ব্যক্তিগত সমস্যাবোৰ কাৰো সৈতে ভাগ বতৰা নকৰিবলৈ কৈছে। ৰক্তচাপ সম্পৰ্কীয় সমস্যাই আপোনাক অসুবিধাত পেলাব পাৰে। আপুনি আপোনাৰ খাদ্য আৰু দৈনন্দিন ৰুটিন শৃংখলাবদ্ধ কৰি ৰাখিব লাগে। শ্ৰোতা বন্ধুসকল, শুভ ৰং হৈছে কলা আৰু শুভ নম্বৰ হৈছে 15। শ্ৰোতা বন্ধুসকল, এয়া আছিল মকৰ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে কুম্ভ ৰাশি। শ্ৰোতা বন্ধুসকল, কুম্ভ ৰাশিৰ আজিৰ দিনটো চালে দেখা পাওঁ যে আপুনি প্ৰতিটো পৰিস্থিতিত আপোনাৰ মন শান্ত ৰখাটো উচিত বুলি কৈছে। আপোনাৰ পৰিয়ালৰ সদস্যসকল আপোনাৰ ওপৰত সন্তুষ্ট থাকিব। আপুনি আপোনাৰ দায়িত্বৰ প্ৰতিও অনুগত হ'ব। সকলো পৰিস্থিতি এতিয়া আপোনাৰ পক্ষত আছে। আপোনাৰ জীৱন সংগীয়ে এজন ভাল বন্ধুৰ ভূমিকা পালন কৰিব। আপুনি আপোনাৰ জীৱন সংগীৰ সৈতে আপোনাৰ মতামত ভাগ বতৰা কৰিব পাৰে। শ্ৰোতা বন্ধুসকল, শুভ ৰং হৈছে কমলা আৰু শুভ নম্বৰ হৈছে 7। শ্ৰোতা বন্ধুসকল, এয়া আছিল কুম্ভ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশিফলৰ শেষৰ ৰাশি। ৰাশিটো হৈছে মীন ৰাশি। শ্ৰোতা বন্ধুসকল, আপোনাৰ স্বাস্থ্য আজি সুস্থ আৰু সন্তুলিত হৈ থাকিব বুলি কৈছে। যদি আপোনাৰ মনত কোনো ভয় আছিল, আপুনি ইয়াৰ পৰা পৰিত্ৰাণ পাব বুলিও কৈছে। আপুনি এটা ধৰ্মীয় ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। আপোনাৰ জীৱন সংগীৰ প্ৰতি আপোনাৰ সন্মান থাকিব বুলি কৈছে। এটা ডাঙৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাই আপুনি সকাহ পাব বুলিও কৈছে। শুভ ৰং হৈছে গুলপীয়া, শুভ নম্বৰ হৈছে 13। শ্ৰোতা বন্ধুসকল, এয়া আছিল মীন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, ইয়াৰ লগতেই আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে ফেচবুক পেজত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। তেতিয়ালৈ আহোঁ, নমস্কাৰ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।